হেই বন্ধুসকল, নমস্কাৰ বন্ধুসকল, এটা বস্তু ৰিয়েলাইজ কৰি আছোঁ মই নিজে, এটা বস্তু মই নিজে এক্সপিৰিয়েঞ্চ কৰিলোঁ। বন্ধুসকল চাওক না, এফালে মিছা কথা ক'লে মানুহে কয় এই দুনিয়াত যিমান বেছি মিছা কথা ক'ব, সিমানেই বেছি সুখী থাকিব। ডক্টৰ APJ আব্দুল কালাম তেওঁ মহান ব্যক্তি হৈ তেওঁ এইষাৰ কথা কৈছিলে। মই এখন কিতাপত পঢ়িবলৈ পাইছিলোঁ যে এই দুনিয়াত, এই পৃথিৱীত যিমান বেছি মিছা কথা ক'ব আপুনি সিমান বেছি সুখী থাকিব। এফালে মিছা কথা ক'লে সুখী থাকিব বুলি কয়, আকৌ আনফালে মিছা কথা ক'লে কনফিডেন্স কমি যায়। সেইটো মই অনুভৱ কৰিছোঁ। আপোনালোকে নিজে সিদ্ধান্ত কৰকচোন, মিছা কথা কোৱাটো সঠিক নে কনফিডেণ্টত থকাৰ বাবে সত্যটো ক'ব লাগে আমাৰ। চাওক, মই নিজে এটা অনুভৱ কৰিব পাৰিলোঁ যে মিছা কথা ক'লে সুখী থাকে ঠিকে, মানুহ সুখী হয় ঠিকে। চাওক কি হয়, এনেকুৱা এটা ক্ষেত্ৰত বা এনেকুৱা এটা পৰিস্থিতিত মিছা কথা ক'ব লগা হৈয়ে পৰে য'ত মিছা কথা নক'লে নহয়েই আপোনাৰ, ঠিক আছে। য'ত মিছা কথা নক'লে নহয়েই আপোনাৰ, মানে ক'বই লাগিব তাত, সেইটো কথা বেলেগ, ঠিক আছে। আকৌ য'ত মিছা কথা আপুনি ক'ব নালাগে তাতো যদি কৈ দিয়ে, সেইটো কিন্তু আপোনাৰ নিজৰে ওপৰত কি হ'ব, সেইটো আপোনাৰ নিজৰ ওপৰতে প্ৰভাৱ পৰিব। আপোনালোকে কমেণ্ট কৰি জনাবচোন মোক যে মিছা কথা কোৱাটো ঠিক নে আমাৰ সদায় সত্যতে চলিব লাগে, সত্য কথাটোৱে ক'ব লাগে। কিন্তু কি জানেনে, সত্য কথা ক'লে, মিছা কথা এদিন নহয় এদিন আপুনি ক'লে সেইটো এদিন সঁচাটো ওলাই পৰিব। আৰু যদি আপুনি সত্য কথাও কয় তেতিয়াহ'লে তাতো প্ৰব্লেম আছে, তাতো সমস্যা আছে। সদায় সঁচা কথা ক'লেও সমস্যা আছে। আৰু সঁচা কথা ক'লে এটা প্লাছ পইণ্ট কি জানেনে, আপোনাৰ কনফিডেন্ট যিখিনি আছে আপুনি সদায় কনফিডেণ্টত থাকিব পাৰিব। আৰু যদি মিছা কথা কয় তেতিয়াহ'লে কি হ'ব জানেনে, কনফিডেণ্ট আপোনাৰ অলপমান তললৈ নামি আহিব। আপোনালোকৰ মতে কি, সেইটো মোক কমেণ্ট কৰি জনাবচোন। কোনটো আচলতে আপোনালোকে সমৰ্থন কৰে, কমেণ্ট কৰিবলৈ গতিকে নেপাহৰিব, ঠিক আছে।